নমস্কাৰ দিদি অসমৰ সমুদ্ৰসকলে সাদৰ সম্ভাষণ যাচি মই চয়নিকা আজিৰ অতিথি এই সুন্দৰ অনুষ্ঠানটিলৈ আপোনালোক সকলোকে আদৰণি জনাইছো প্ৰিয় দৰ্শকসকল লোককলা লোককৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত অসম অতি চহকী অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ বাৰে ৰহণীয়া কৃষ্টি সংস্কৃতিৰ অন্যতম তিৱা লোকনৃত্য অসমীয়া সংস্কৃতিৰ অন্যতম এক উপাদান এই নৃত্যৰ ধাৰাবাহিকভাৱে ৰক্ষাৰ দায়িত্ব পালন কৰি অহা এগৰাকী পুৰুধা লোকশিল্পী আমাৰ আজিৰ অতিথিৰ আমন্ত্ৰিত অতিথি প্ৰিয় দৰ্শকসকল সংস্কৃতিৰ পথাৰখনত সৃষ্টিৰ বীজ ৰোপণ কৰি পৰিশ্ৰম ত্যাগ আৰু নিৰন্তৰভাৱে কৰি অহা একাত্ম সাধনাই এনে ব্যক্তিত্বক উজ্বলাই তুলিছিল আৰু স্বীকৃতি স্বৰূপে লাভ কৰিছিল অলেখ সন্মান বঁটা উপাধি আৰু আজি আমাৰ সমগ্ৰ ৰাজ্যবাসীয়ে গৌৰৱান্বিত তেখেতৰ এই পুৰুধা লোকশিল্পীগৰাকীৰ যি আপ্ৰাণ প্ৰচেষ্টা লোককৃষ্টি সংস্কৃতি তিৱা লোককৃষ্টি সংস্কৃতিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰসাৰৰ ক্ষেত্ৰত অনবদ্য অৱদানে অনস্বীকাৰ্য প্ৰিয় দৰ্শকসকল মই স্বাগতম জনাইছোঁ তিৱা লোকনৃত্যৰ একনিষ্ঠ পৃষ্ঠপোষক গৱেষক তিৱা লোকনৃত্যৰ গুৰু অসম সৌৰভ বঁটাৰে সন্মানিত গুৰু নাদিৰাম দেউৰীদেৱক স্বাগতম জনাইছোঁ আপোনাক আমাৰ আজি অনুষ্ঠানটিলৈ প্ৰিয় দৰ্শকসকল তেখেতৰ মনৰ কথা আমি আজি জানিম তেখেতৰ এই সুদীৰ্ঘ কেইবা দশক জুৰি তিৱা লোককৃষ্টিক প্ৰসাৰৰ ক্ষেত্ৰত যি অৰিহণা গতিকে সেই বিষয়ে আমি আলোচনা কৰিম কিন্তু তাৰ আগতে দৰ্শকসকল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে তিৱাসকলে হিলালী ৰাজ্য পাতিছিল আৰু তাৰ উমান পোৱা যায় তিৱাসকলৰ জনপ্ৰিয় তিৱা লোকগীতৰ মাজেৰে গতিকে অনুষ্ঠানটি আৰম্ভ কৰাৰ আগতে মই তেখেতৰ কণ্ঠত দুখাৰিমান আপোনাৰ কণ্ঠ দুখাৰিমান সেই লালি হিলালী গীতটি শুনিব বিচাৰোঁ আৰু এই গীতেৰে আমাৰ আজি অনুষ্ঠানটি আমি আৰম্ভ কৰিম এইখিনিতে দৰ্শকসকল মই আপোনালোকক পৰিচয় কৰাই দিওঁ তেখেতৰ সৈতে বাহিত সংগত কৰিব সংগীত নাটক অকাডেমীৰ লোক সংগীতৰ গুৰু সন্মান প্ৰাপক মুকুন্দ তেৰণদেৱ আপোনাকো স্বাগতম জনাইছোঁ নমস্কাৰ গতিকে সেই গীতৰ মাজেৰে আমাৰ অনুষ্ঠানটি আমি আৰম্ভ কৰোঁ সেই জনপ্ৰিয় লোকগীতটি আমি সকলোৱে ভাল পাওঁ সেই গীতটিৰ সুৰ শুনি সেই তিৱা লোকগীত সঁচাকৈ খুব মনোমোহা লালি লাই হিলালি লালি লাই হিলালি লাই লালি লাই হিলালি লালি লাই হিলালি লাই তাউলিং পৰতা ও আই খুনাই ঐ খনালিং পৰতা ও আই চেনাই ঐ পৰতালিংকে কৰমাতাংকে গা এথা আজি যাং বৰতক ও মোৰ শুনাই ঐ কালি যাং বৰতক ও মোৰ চেনাই ঐ বৰতৰ ঢেপেলা চাত বৰতত যাংকে চৰতে ডাকিলে ৰিহানাই এতিয়া গাত খুব সুন্দৰ দৰ্শকসকল জাগিৰোডৰ মাকানকুছিৰ তিৱা গাঁৱৰ সেই কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা গুৰু নাদিৰাম দেউৰী আজি কেইবা দশক জুৰি তেখেতে ৰাইজলৈ উলিয়াই আনিছিল লুপ্তপ্ৰায় অৰ্ধলুপ্তপ্ৰায় তিৱা লোককৃষ্টিক ৰাইজৰ মাজলৈ তেখেতৰ যি এই ঐতিহ্যৰ সংৰক্ষণ আৰু ইয়াৰ পুনৰুদ্ধাৰ কৰি ইয়াৰ শুদ্ধ ৰূপত চৰ্চা আৰু প্ৰসাৰৰ ক্ষেত্ৰত তেখেতৰ
অৱদান অনস্বীকাৰ্য কিন্তু মই আপোনাক আৰম্ভণিতে মই আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ যে আপুনি শৈশৱতে যেতিয়া ল'ৰালি কালতে আপোনাৰ যিটো মনত এটা আপ্ৰাণ প্ৰচেষ্টা যে এই লুপ্তপ্ৰায় তিৱা লোককৃষ্টিক ৰাইজৰ মাজলৈ উলিয়াই দিয়া গতিকে সেই শৈশৱৰ আপোনাৰ সেই সময়খিনিৰ কথা আৰু যিটো আপোনাৰ পৰিৱেশ ঘৰৰ সেই পৰিৱেশে আপোনাক আগবঢ়াই নিছিলে নেকি যে এনেধৰণে আপুনি এটা চিন্তা চৰ্চা কৰিছিল যে লোক সংস্কৃতিক আগুৱাই নিব লাগে ইয়াক পুনৰুদ্ধাৰ কৰিব লাগে গতিকে সেই সম্পৰ্কে কিছু আপোনাৰ মনৰ কথা আজি আমাৰ দৰ্শকসকলেও জানিব বিচাৰিব মই প্ৰথমতে 1975 চনলৈকে আমাৰ মধ্য অসমত বাস কৰা তিৱা জনগোষ্ঠীৰ লোকসকলৰ লোক কলা সংস্কৃতি সাজপাৰ কোনো ধৰণৰ পৰিধান কৰা নাছিলে 1975 চনত জাগিৰোডত এখন সভা অনুষ্ঠিত হৈছিল তাত তিৱা গীত গোৱা মানুহ আমি দেখা পোৱা নাছিলোঁ নৃত্য কৰা মানুহ আমি পোৱা নাছিলোঁ তেতিয়া মোৰ বৰ দুখ লাগিছিল যে আমাৰ নিজৰ সংস্কৃতিটো আমি সভাখনৰ আৰম্ভণিত কিয় প্ৰদৰ্শন কৰিব আমি নোৱাৰিলোঁ ইয়াৰ বহু মই চেষ্টা কৰি পিছত মোৰ কিছুমান বন্ধু বান্ধৱক লগত লৈ আলোচনা কৰিলোঁ যে আমি এটা কিবা কৰিব নোৱাৰোঁ নেকি ভৈয়ামত থকা তিৱাসকলৰ মাজত আমি তিৱা ভাষা আৰু সংস্কৃতিটো আমি প্ৰচাৰ প্ৰসাৰ কৰাত আমি আগভাগ ল'ব নোৱাৰোঁ নেকি মোৰ লগৰ সকলোৱে সমৰ্থন দিলে আৰু সমৰ্থন দিয়াৰ পিছত আমি এটা নৃত্য উলিয়ালোঁ সেই নৃত্যটো পোনপ্ৰথমে মই গুৱাহাটী উজান বজাৰ লতাশিল বিহুতলীত সেই নৃত্যটো প্ৰদৰ্শন কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই একেৰাহে 8 বছৰ উজান বজাৰ লতাশিল বিহুতলীত তিৱা লোকনৃত্য প্ৰদৰ্শন কৰি আহিছিলোঁ আৰু সেই সময়ত মই নিজেই সংগ্ৰহ কৰি পেলাই এটা নৃত্য মই নিজে কোৰিওগ্ৰাফি কৰিছিলোঁ মই নিজে গীতটোও লিখিছিলোঁ মই সুৰ দিছিলোঁ এই গীতটো এনেধৰণৰ হৈছে ও খলাৰাও পান্থাইৰাও নেঙে হাগ চাউৰি লাবে ৱাংচিং নেঙে হাগ চাউৰি লাবে ৱাংচিং ও চেঙে কাৰাইনে পৰৈ পুৰি চেঙা পুদি খাটাও চাফৈ চেঙা পুদি খাটাও চাফৈ পাখু পাৱাং ক্ৰিপ ক্ৰিপ পাখু পাৱাং ক্ৰিপ পাখু পাৱাং ক্ৰিপ ক্ৰিপ পাখু পাৱাং ক্ৰিপ ও খৰলা ও পান্থাই চাবৰ খলা ফৈ ও খৰলা ও পান্থাই চাবৰ খলা ফৈ এই আছিল মোৰ প্ৰথম কোৰিওগ্ৰাফি কৰা মই নিজে লেখা গীত সুৰ দিয়া আৰু প্ৰথম উজান বজাৰ লতাশিল ফিল্ডত প্ৰদৰ্শন কৰাৰ নৃত্যটি এই গীত আছিলে খুব সুন্দৰ দৰ্শকসকল তিৱা লোকনৃত্যৰ এগৰাকী গুৰু হিচাপে তেখেতে সেই জাগিৰোডৰ সেই মাকানকুচি গাঁৱৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰি বিভিন্ন ঠাইত চুকে কোণে ইমূৰৰ পৰা সিমূৰলৈ গৈ অনুষ্ঠান পৰিৱেশন কৰিছে আৰু আপুনি যথেষ্ট কিমান যে জেগা আপুনি এই নৃত্যৰ কাৰণে আপুনি গৈছে তালৈ গৈছে বিভিন্ন ঠাইত আপুনি দূৰদৰ্শন তোৰা আকাশবাণীৰ লগতো আপুনি জড়িত গতিকে তেনেকুৱা কিবা অভিজ্ঞতা আছে নেকি আপোনাৰ যে সেই অনুষ্ঠান পৰিৱেশন কৰি আপোনাৰ মনত এনেধৰণে থাকি গৈছে যে এই অনুষ্ঠানটিৰ পৰা খুব ভাল লাগিছে মন তেনেকুৱা কিবা আছে নেকি আপোনাৰ তেনেকৈ বহুত আছে মোৰ যে লতাশিল বিহুতলীত আমি তিৱা নৃত্য প্ৰদৰ্শন কৰাৰ পিছত মই যিমান সন্মান পালোঁ মোক যিমান মৰম চেনেহ কৰিলে উজান বজাৰ লতাশিল বিহুতলীৰ সমূহ কৰ্মকৰ্তাই গতিকে মই আকৌ অলপ উৎসাহ মই বেছিকৈ পালোঁ পাই মই যাতে মই ভাৰতবৰ্ষত তিৱা লোকনৃত্য প্ৰদৰ্শন কৰি তিৱা মানে মধ্য অসমত বাস কৰা সৰু তিৱা জনগোষ্ঠীৰ এটা নৃত্য গতিকে ভাৰতবৰ্ষৰ বিভিন্ন চুকে কোণে যাতে আমি প্ৰচাৰ প্ৰসাৰ কৰিব পাৰোঁ এই মানসেৰে মই প্ৰথম অসমৰ বাহিৰত গৈছোঁ গুজৰাটত ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ অনুষ্ঠিত হৈছিলে সেই ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত মই 2000 চনত তিৱাসকলৰ ওৱানচোৱা নৃত্য প্ৰদৰ্শন কৰিবলৈ গৈছিলোঁ আৰু আমি যথেষ্ট এই ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত আমি যথেষ্ট সন্মান অৰ্জন কৰিবলৈ আমি সক্ষম হৈছিলোঁ তাৰ পিছত গুৱাহাটী
মাটিৰ বাহিৰত গৈ আমি যিখিনি সন্মান পালোঁ তাৰ পিছত আমাক বিভিন্ন ধৰণৰ ভাৰত চৰকাৰ বা অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে আমাক বিভিন্ন জাগালৈকে আমাক প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰি দিছিলে আমি জম্মু কাশ্মীৰলৈকে গৈছোঁ লাডাখ লেহ তাৰ বাহিৰেও গুজৰাট পাঞ্জাব হাৰিয়ানা বিভিন্ন ঠাইত আৰু মানে ক'ব লাগিব জম্মু কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ গুজৰাটৰ পৰা অৰুণাচললৈ প্ৰতিখন ৰাজ্যত আমি তিৱা লোকনৃত্য প্ৰচাৰ প্ৰসাৰ কৰি আমি যথেষ্ট সন্মান অৰ্জন কৰিবলৈ আমি সক্ষম হৈছোঁ তিৱাসকলৰ দৰ্শকসকল সামাজিক কৰ্ম উৎসৱ পাৰ্বণ যিকোনো উৎসৱ পাৰ্বণতে গীত নৃত্য বাদ্যৰ প্ৰয়োভৰ দেখা যায় আমি ক'ব লাগিব জোনবিল মেলা যি মৰম চেনেহ ভাতৃত্ববোধৰ এক মিলন ক্ষেত্ৰ প্ৰাচীন অৰ্থনীতি জীয়া দলিল ঠিক তেনেদৰে বৰদ উৎসৱ গতিকে এই উৎসৱসমূহৰ তিৱা লোককৃষ্টিৰ লগত মহত্বটো কি বাৰু বিশেষত্ব এটা আৰু এটা কথা ক'ব পাৰি যে বাদ্যযন্ত্ৰৰ যিটো প্ৰয়োভৰ সেই বিশেষত্বটো কেনেধৰণৰ এই বিষয়ে আপুনি কি বুলি ক'ব জোনবিল হৈছে আমাৰ প্ৰাচীন গোভা ৰজাৰ ঐতিহাসিক জোনবিল উৎসৱ এই জোনবিল উৎসৱত পাহাৰ ভৈয়ামৰ পৰা অসম তথা মেঘালয়ৰ পৰা বিভিন্ন মামা মামীসকল আহে তেওঁলোক জোনবিল উৎসৱত তেখেতসকলে বিনিময় প্ৰথা আৰম্ভ কৰিছিল মানে 1917 চনত আৰু তেতিয়া জোনবিলৰ পাৰত জোনবিলত মাছ মৰা হয় আৰু মাছ মৰাৰ যিখন বিল আছে সেই বিলখন পাৰত গোভা ৰজা তাতে ন ভাত খাইছিলে আৰু ন ভাত খোৱাৰ সময়ত পাহাৰত যি উৎপন্ন হোৱা কচু হালধি সামগ্ৰীসমূহ আনি ৰজাক কৰ হিচাপে দান হিচাপে আগবঢ়াইছিল আৰু সেই চব্জিৰে গোভা ৰজাই জোনবিলৰ পাৰত নোৱান খাইছিলে ন ভাত খাইছিলে সেই তেতিয়াই পাহাৰ ভৈয়ামৰ তাতে মিলন ঘটিছিল আৰু এই মিলন ঘটাৰ সময়তে পাহাৰৰ পৰা যি আদা কচু হালধি লৈ আহে ভৈয়ামৰ সান্দহ চিৰা পিঠা শুকান মাছ আদিৰ লগত বিনিময় ঘটিছিলে আৰু এই বিনিময়টো ঘটাৰ পিছত মানে গোভা ৰজাই উৎসাহেৰে মানে জোনবিল উৎসৱটোক আকৌ আকৰ্ষিত কৰাৰ কাৰণে যথেষ্ট ধৰণৰ মানে ব্যৱস্থা গ্ৰহণ কৰি আহিছে আৰু এই মেঘালয় আৰু অসমৰ পাহাৰৰ যিসকল আমাৰ তিৱা জনগোষ্ঠীয়ে হওক গাৰোৱে হওক কাৰ্বিয়ে হওক বড়োৱে হওক সকলো জনগোষ্ঠী মানে মিলন ভূমি হিচাপে জোনবিল বৰ্তমান পৰিচিত হৈছে আৰু প্ৰাচীন অৰ্থনীতিৰ জীয়া দলিল বুলিও কোৱা হয় আৰু তাত সেই সময়টোত কোনো ধৰণৰ টকা পইচাৰ লগত একো বস্তু কিনিব নোৱাৰি কেৱল সান্দহ চিৰা পিঠা আৰু আদা কচু হালধি খাল সলনি হে কেৱল তাত চলে সেই সময়টোত মুদ্ৰা প্ৰচলন তাত কোনো ধৰণৰ ব্যৱহাৰ নহয় এইটো এটা লেখত ল'বলগীয়া কথা আৰু সেই কাৰণে আজি ভাৰতবৰ্ষৰ তথা বিদেশৰ পৰা বহুত পৰ্যটক আহে আৰু এই পৰ্যটকসকলে এই বিনিময় চাবৰ কাৰণে আহে বহুতেও অধ্যয়ন কৰিবৰ কাৰণে আহে গতিকে এতিয়া জোনবিল উৎসৱটো যথেষ্ট বিখ্যাত হৈ পৰিছে ঠিক তেনেদৰে বৰদ উৎসৱৰো মহত্ব কেনেধৰণৰ বৰদ উৎসৱটো ইয়াৰো যথেষ্ট মহত্ব আছে যিহেতু নেকি তিৱা জনগোষ্ঠীৰ লোকসকল কৃষিভিত্তিক আমাৰ যিমানবিলাক উৎসৱ পাৰ্বণ আছে গোটেইবিলাকে হৈছে কৃষিজীৱী সেইকাৰণে প্ৰতিটো মানে কৃষিজীৱী কৃষি কৰ্ম কৰাৰ আগতে তিৱাসকলৰ নাচ গান পূজা উৎসৱ আগতে আৰম্ভ হয় সেইকাৰণে তিৱাসকলৰ সংস্কৃতি যথেষ্ট বেছি মানে সংস্কৃতিকৰ বাহিৰে তিৱাসকলে জীয়াই থকাটো অসম্ভৱ প্ৰতিটো ক্ষেত্ৰতে তিৱাসকলৰ সংস্কৃতি প্ৰয়োগ কৰে ঠিক তেনেকৈ আমি ভাদ মাহত আমাৰ ভূ ৰোপণ কৰাৰ পিছত আমাৰ কৃষিডৰা আহিন কাতি মাহত যেতিয়া ধানবোৰে মানে গেৰ ল'ব বুলি কয় বা ফুল ধৰিবৰ সময় হৈছে সেই সময়ত যাতে কোনো ধৰণৰ বেমাৰ আজাৰ পোক পৰুৱাই যাতে অপকাৰ নকৰে বা প্ৰকৃতিয়ে যাতে অপকাৰ নকৰে ক্ষতি নকৰে জীৱ জন্তুৱে যাতে অপকাৰ ক্ষতি নকৰে সেই কাৰণে কুমাৰী ছোৱালীয়ে কাতি মাহৰ সংক্ৰান্তি কাতি বিহুৰ পৰা উপবাসে থাকি পুহ মাহৰ পূৰ্ণিমাৰ জোনাক নিশা
বৰত উৎসৱ উদযাপন কৰা হয় খুব ডাঙৰ এটা মহত্ব হয় আৰু এইটো তিৱাসকলে বৰত উচ্চাৰণটো মুখত ক'ব নোৱাৰে এই বৰত উৎসৱটো ক'ব নোৱাৰে সেইকাৰণে বৰত বুলি পেলাই সাধাৰণতে চিধাকে এই উৎসৱত পৰিবেশন কৰা এটা গীত আপোনাৰ কণ্ঠত অকণমান শুনিব বিচাৰো এইখিনিতে আমাৰ দৰ্শকসকলে খুব ভাল পাব ঠিক আছে বাৰু হায় আজি যাং বৰতক অ মোৰ শুনাই ঐ কালি যাং বৰতক অ মোৰ শুনাই ঐ বৰতৰ ঢেপেলা চাত বৰতত যাংকে চৰতে ডাকিলে ৰিহা নাই এতিয়া গাত আজি যাং বৰতক কালি যাং বৰতক বৰতৰ সুৰীয়া মাত বৰতত যাংকে চৰতে ডাকিলে ৰিহা নাই এতিয়া গাত সঁচাই দৰ্শকসকল খুব সুন্দৰ আমাৰ এই ষ্টুডিঅ'ৰ মজিয়া জীপাল কৰি তুলিলে তেখেতৰ এই কণ্ঠত তেখেতৰ এই সুমধুৰ গীতেৰে দৰ্শকসকল যেহেতু বাদ্যযন্ত্ৰ যেহেতু বাঁহী খুজুৰা পাতি ঢোল এই বাদ্যযন্ত্ৰৰ এটা সমাহাৰ এটা দেখিবলৈ পোৱা যায় তিৱা লোকগীতসমূহত বা নৃত্যসমূহত এইগতে তাৰ কেনেধৰণৰ বিশেষত্ব তিৱাসকলৰ বাদ্যযন্ত্ৰ যথেষ্ট আছে তিৱাসকলৰ মই যিটো গীত গালো এতিয়া বৰতৰ গীত আজি যাম বৰতত এই গীতটোত কেৱল পাতি ঢোলহে ব্যৱহাৰ হয় ইয়াত বেলেগ ঢোল ব্যৱহাৰ নহয় আৰু ইয়াত শিঙা পেঁপা ব্যৱহাৰ হয় আৰু বাঁহীটো ব্যৱহাৰ হয় তাল ব্যৱহাৰ হয় আৰু ইয়াত এটা মহত্ব আছে তিৱাসকলৰ চৰাইলো এবিধ আছে যদি বাদ্যযন্ত্ৰ নবজোৱাকৈ গীতটো যদি গাবলগীয়া হয় আৰু ইয়াত বাদ্যযন্ত্ৰ নবজোৱাকৈ গীত পৰিৱেশন কৰা হয় এই কাৰণে তাতে বৰত উৎসৱত ডেকা গাভৰুৱে গীতৰ প্ৰতিযোগিতা চলায় সেই প্ৰতিযোগিতা চলাবৰ সময়ত কোনো ধৰণৰ মানে বাদ্যযন্ত্ৰ তেওঁলোকে ব্যৱহাৰ নকৰে তাত ব্যৱহাৰ কৰে কেৱল চৰাইলো এই চৰাইলোটোৱে তাল ধৰে এই তাল ধৰি পেলাই এই গীতটো গোৱা হয় গতিকে বহুতে ভাবে চৰাইলোটো কি বস্তু কিয় ব্যৱহাৰ কৰে কিন্তু এইটো তালটো ধৰিবৰ কাৰণে কৰে গতিকে ঢুলীয়াকটো তৎক্ষণাতে নাপাব পেঁপাক নাপাব কিন্তু নিজৰ হাতত যিটো চৰাইলো থাকে সেই চৰাইলোটো বজাই এইটো তাল ধৰি পেলাই গীতটো গায় মানে এইটো প্ৰতিযোগিতা হয় ডেকা গাভৰুৰ মাজত প্ৰতিযোগিতা হয় বুঢ়া বুঢ়ীৰ মাজত প্ৰতিযোগিতা হয় বাৰী আৰু বৰলাৰ মাজতো প্ৰতিযোগিতা হয় এই প্ৰতিযোগিতাত যিয়ে হাৰিব তেওঁৱে বিয়াৰ প্ৰস্তাৱ দিব লাগিব এটা মনোৰঞ্জন ধৰ্মী এটা নৃত্য গীতৰ মাজেৰে আগবাঢ়ি গৈছে খুব সুন্দৰ আৰু ইয়াত যে ব্যৱহাৰ হয় যে স্বকীয় বৈশিষ্ট্যপূৰ্ণ পোছাক যিটো ফুল চানেকিযুক্ত পোছাকসমূহ পৰিধান কৰে পুৰুষ মহিলাই এই তেনে ক্ষেত্ৰত কিবা বিশেষত্ব আছে নেকি আৰু ডিঙিৰ অলংকাৰ কাণৰ মণি এই ধৰণৰ তিৱা লোকনৃত্য গীতত পৰিৱেশন কৰোঁতে তাৰ কিবা মহত্ব আছে তিৱাসকলে যিবোৰ কাপোৰ ব্যৱহাৰ কৰে এই কাপোৰবোৰ তিৱাসকলে নিজে হাতেৰে বৈ পেলাই ব্যৱহাৰ কৰে এইটো বজাৰৰ কোনো কিনা কাপোৰ তিৱাসকলে ব্যৱহাৰ নকৰে গতিকে ব্লাউজটোৰ বাহিৰে ছোৱালীয়ে ব্যৱহাৰ কৰা তাৰ বাহিৰে সকলো নিজ হাতেৰে তৈয়াৰী কৰা মানে ফুলৰ চানেকিৰে নিজে কাপোৰ বৈ পেলাই নিজে লজ্জা থাকিবৰ কাৰণে পিন্ধে আৰু সেইবোৰক বিভিন্ন উৎসৱৰ সময়ত সেইবোৰ পোছাক পৰিধান কৰি পেলাই নৃত্য প্ৰদৰ্শন কৰা হয় আৰু এই নৃত্য প্ৰদৰ্শন কৰাৰ সময়ত ছোৱালীবোৰে গলাত মণি পিন্ধে এইটো চাপল বুলি কয় তাৰপিছত চিকিল বুলি কয় হাতত পিন্ধা গামখাৰুক ইয়াছিল বুলি কয় আৰু কাণত যিবোৰ ফুলি পিন্ধে সেইবিলাক খাইথং বুলি কোৱা হয় এইবিলাক হৈছে ছোৱালীয়ে ব্যৱহাৰ কৰা আৰু ল'ৰাই যিবোৰ সাজপাৰ ব্যৱহাৰ কৰে এইবোৰ আটাইবোৰ নিজে নিজ হাতেৰে বোৱা আপুনি মোক কৈছিলে যে সাজপাৰ আপুনি যিসমূহ পৰিধান কৰে আপুনি নিজে ঘৰতে বৈছিলে আপোনাৰ পৰিবাৰে বৈ দিছিলে গতিকে সেই বিষয়ে ক'ব নেকি আমি প্ৰথম যেতিয়া তিৱা নৃত্যটো আমি শিকিলোঁ তেতিয়া নাচিবৰ কাৰণে আমাৰতো কোনো কাপোৰ নাছিলে ভৈয়ামত এই কাপোৰবিলাক ব্যৱহাৰ বহুত আগতে এৰি দিছিলে 1976 চনৰ কথা হ'বনে আপোনাৰ 76-75 চনৰ কথা গতিকে সেই সময়ত আমাৰ ভৈয়ামত কোনো ধৰণৰ তিৱা সংস্কৃতি সাজপাৰ এইবোৰ পৰিধান কৰা নাছিল
এইবোৰ বহুত আগতে মানে পাহৰি গৈছিলে পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ আৰু আমি যেতিয়া নাচিবৰ কাৰণে লুম্ফুৰ পৰা মেঘালয়ৰ পৰা কাপোৰ আনিছিলোঁ তেতিয়া আমি এমাহৰ কাৰণে কাপোৰ আনি মোৰ ৱাইফক মই ববলৈ কৈছিলোঁ আৰু লগতে গাঁৱৰ কেইবাগৰাকীও গাভৰু ছোৱালীক আমি দায়িত্ব দিছিলোঁ আমি সূতা কিনি দিছিলোঁ সেই ডিজাইনত কাপোৰবোৰ বৈছিলে আৰু সেই তেতিয়াৰ পৰাই আৰু তেতিয়া আমাৰ তিৱাৰ যিটো চোলাত যিটো জেকেট পিন্ধে সেই জেকেটটো মানে হাফ আছিলে মানে চুঙাৰ টাইপ ব্যৱহাৰ কৰিছিলে দুহি বেছি আছিল এনেধৰণৰ ব্যৱহাৰ কৰিছিলে আমি যিহেতু নেকি মঞ্চত নৃত্য প্ৰদৰ্শন কৰিবৰ কাৰণে তাক আমি অকণমান ৰূপান্তৰ কৰিছোঁ আমি অকণমান ৰূপান্তৰ কৰিছোঁ আমি জেকেট টাইপৰ কৰিলোঁ আৰু যিটো আমি লেংটি মাৰি পেলাই নাচিছিলোঁ লেংটি পৰিধান কৰা ঠাইত আমি চুৰিয়া ব্যৱহাৰ কৰিছোঁ গতিকে সকলোৱে যাতে সমানে গ্ৰহণ কৰিব পাৰে তিৱা সংস্কৃতি তিৱা সাজপাৰ যাতে সকলোৱে গ্ৰহণ কৰে এই লক্ষ্য উদ্দেশ্যত ৰাখি আমি কিছু ৰূপান্তৰ কৰিছোঁ আৰু আপুনি কৈছিলে যে তিৱাসকলৰ বাদ্যযন্ত্ৰ বহুত আছে আমাৰ চগ্ৰাত বজোৱা বাদ্যযন্ত্ৰ বেলেগ তুমডিং তগৰ ব্যৱহাৰ কৰে ঢোল তাৰপিছত ওৱানচুৱাত ব্যৱহাৰ কৰে খাম লুডাং আৰু আমাৰ খেতি পথাৰৰ সময়ত ব্যৱহাৰ কৰে খাৰাম লুডাং আৰু খাৰাম পান্থাই ঢোল আৰু চগ্ৰা পূজা উৎসৱত ব্যৱহাৰ কৰে তুমডিং ডগৰ এনেধৰণৰ বিভিন্ন উৎসৱত বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰে গতিকে তিৱাসকলৰ বৰতত খাম লুডাং ব্যৱহাৰ নকৰে আৰু ওৱানচুৱা উৎসৱত বৰতৰ পাতি ঢোলটো ব্যৱহাৰ নকৰে প্ৰতিটো উৎসৱৰ কাৰণে বেলেগ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয় আৰু নৃত্যৰ ক্ষেত্ৰত সেই দৰ্শকসকল গদালপৰীয়া আৰু যিটো মিছুৱা যিটো নৃত্য মুনহাৰী কান্থি মিছুৱা এই তাৰ কেনেধৰণৰ তাৰ জনপ্ৰিয়তা খুব বেছি তিৱাসকলৰ মাজত এই নৃত্যৰ সেই কথাখিনি ক'ব নেকি বাৰু মুনহাৰী কান্থি মিছুৱাত নৃত্যটো সকলোৱে নাচিব নোৱাৰে অবিবাহিত ডেকা গাভৰুহে ইয়াত অংশগ্ৰহণ কৰিব পাৰে এই কাৰণে মইনাৰী কান্থি মিছুৱা নৃত্যটি বসন্ত উৎসৱ আৰু বসন্ত কালত এই উৎসৱ পালন কৰা হয় ডেকা গাভৰুৱে লগ লাগি এই উৎসৱটো উৎসাহেৰে পালন কৰে আৰু এই উৎসৱটো তেনেকুৱা আছে যিবোৰ গীত গোটেইবিলাক প্ৰেমক লৈ পেলাই গোৱা গীত আৰু সেই কাৰণে কথা পাতিম কিন্তু তাৰ আগতে অকণমান সেই প্ৰেমক লৈ গীত গোৱা অকণমান গাই শুনাও আমাৰ দৰ্শকসকলে খুব ভাল পাব আপোনাৰ কণ্ঠ ঠিক আছে মই গাইছোঁ কাৰণ খুব জনপ্ৰিয় এই নৃত্যকেইটা মাগ্রননে নাসাকার সাপ সাপ গা আই গা লেপ লেপ মিশা খরলারাও আই গা থেপে থেপ মিশা খরলারাও ফই লেবে লেপ ফই মিশা না ফই আই ফা গাবলা এ সেম পিগায়ে আই ফা গাবলা এ নেম পিগায়ে মাগ্রননে নাসাকার সাপ সাপ গা খুব সুন্দৰ খুব ভাল লাগিছে সঁচাকৈ ক'ব খুবেই ভাল লাগিছে আপোনাৰ কণ্ঠত গতিকে সেই বিষয়ে আকৌ অকণমান জনাওক আমাক এই উৎসৱত ডেকা গাভৰুৱে মিলি যেতিয়া নৃত্য কৰে সেই সময়ত তেওঁলোকৰ মাজত ভালপোৱা আদান প্ৰদান হয় আৰু ভালপোৱা আদান প্ৰদান হোৱাৰ পিছত তেওঁলোকৰ বিয়াৰ প্ৰস্তাৱ দিয়ে সেইকাৰণে এই নৃত্যত বিবাহিত কোনো পুৰুষ মহিলাই নৃত্য কৰিব নোৱাৰে আৰু এটা ডাঙৰ মহত্ব আছে তিৱাসকলৰ একে কুলৰ ডেকা গাভৰুৱে এই নৃত্যত অংশগ্ৰহণ কৰিব নোৱাৰে আমাৰ একেটা কুলত বৈবাহিক সম্পৰ্ক ঘটাব নোৱাৰে এইটো সমাজৰ মানে দুখত পৰিব আৰু তেওঁলোকক এনেকুৱা হয় একে কুলৰ মাজত যদি বৈবাহিক সম্পৰ্ক হয় সমাজৰ পৰা গাঁৱৰ পৰা তেওঁলোকক খেদি দিয়ে চুলি কাটি গতিকে এনেকুৱা এটা গুৰুত্বপূৰ্ণ এটা নৃত্য ইয়াত ডেকা গাভৰুৰ মাজত নৃত্য হ'লেও কিন্তু নিজৰ কুলটো বাছিহে নৃত্য কৰিব লাগিব বেলেগ কুলৰ লগত অসুবিধাৰ সন্মুখীন হ'ব লগা হয় চাগে হয় তেনেকুৱা তাৰমানে গ্ৰুপ বাই গ্ৰুপ নাচিব একেটা কুলৰে নাচিব নোৱাৰিব বেলেগ বেলেগ কুলৰ বেলেগ বেলেগকৈ নাচিব লাগিব এইটো তিৱাসকলৰ পৰম্পৰা আৰু তিৱাসকল যিহেতু মাতৃ প্ৰধান আৰু মাতৃক
বেছিকৈ সন্মান তিৱাসকলে জনায়। হয়। আৰু গদালপৰীয়া নৃত্য কেনে? আৰু গদালপৰীয়া নৃত্যটো মই অলপ আগতে কৈছোঁৱেই, আমি যেতিয়া নৃত্যটো আমি সৃষ্টি কৰিছোঁ, মানে বৰতত যিবোৰ গান পূৰ্বতে ব্যৱহাৰ কৰিছিলে, সেই গানবিলাকক গদালপৰীয়া গীত বুলি কোৱা হয়। আৰু বৰতৰ গীতত যথেষ্ট মানে কিছুমান অশব্দ ব্যৱহাৰ হৈ আছিল, আৰু সেইকাৰণে বৰত উৎসৱত মানে সৰু ল'ৰা ছোৱালীক চাবলৈ যোৱাটো মানা কৰিছিলে। আৰু সেই আমি মানে বহু চিন্তা চৰ্চা কৰি সেই বেয়া শব্দবিলাকক বাদ দি আমি ভাল ভাল শব্দবিলাকক বাছি আমি এই গীতটো আমি সৃষ্টি কৰিছিলোঁ, বৰতৰ গীত। আৰু বৰতত গোৱা গীতবোৰকে গদালপৰীয়া গীত বুলি কোৱা হয়। হয়, খুব সুন্দৰ কথা ক'লে আপুনি। দৰ্শকসকল, নাদিৰাম দেউৰী এনেকুৱা এজন পুৰোধা লোকশিল্পী, 50,000তকৈও অধিক প্ৰশিক্ষাৰ্থীক বৰ্তমানেও তেওঁ প্ৰশিক্ষণ দি আছে। গতিকে আমাৰ নৱপ্ৰজন্মই, যিহেতু আপুনি ইমান কেইবাটা দশক ধৰি 1976 চনৰ পৰা আপুনি লাগি আছে ইয়াৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত, গতিকে নৱপ্ৰজন্মই কেনেদৰে আদৰি লোৱাটো বিচাৰে, বা আপোনাৰ এই সৃষ্টি, এই যিটো আপোনাৰ কষ্টৰ এই এখন সমুদ্ৰ সদৃশ আপোনাৰ যিটো বৰ্তমানলৈকে আপুনি কৰি আছে, গতিকে তাক কেনেধৰণে পাৰিবনে আমাৰ নৱপ্ৰজন্মই আদৰি ল'ব, বা নৱপ্ৰজন্মই ধৰি ৰাখিব পাৰিবনে, এই ক্ষেত্ৰত আপুনি কি ক'ব? মই অলপ আগতে কৈছোঁৱেই যে তিৱাসকলৰ প্ৰথমতে সাজপাৰ একেবাৰে গ্ৰহণযোগ্য নাছিলে। মানে তিৱাসকলে পৰিধান কৰিব পাৰে, কিন্তু নন তিৱাই প্ৰথম আমি যিবোৰ ড্ৰেছ ব্যৱহাৰ কৰিছিলোঁ বা পোছাক ব্যৱহাৰ কৰিছিলোঁ, সেইবোৰ কিন্তু নন তিৱা মানুহে গ্ৰহণ কৰা নাছিলে। মই 10 বছৰমান যোৱাৰ পিছত মই এইবোৰ অলপ চিন্তা কৰিলোঁ যে তিৱাসকলৰ নৃত্য আমি অকল নাচি থাকিলেই নহ'ব, অসমৰ শিল্পীসকলেও যাতে আদৰি ল'ব পৰাকৈ আমি ইয়াক কেনেকৈ আগবঢ়াই নিম, এইটো বহুত মই চিন্তা কৰি এই সাজপাৰবিলাকক মই মানে ৰূপান্তৰ কৰিছোঁ, সকলোৱে গ্ৰহণ কৰিব পৰাকৈ। তেনেকৈ মই নাচবিলাককো মই তেনেকৈ সৃষ্টি কৰিছোঁ, কৰিঅ'গ্ৰাফি কৰিছোঁ, আৰু সুন্দৰকৈ যাতে সকলোৱে আদৰি লয়। এনে আদৰি নল'লে আমিতো আমাৰ সংস্কৃতিটো সদায় আমি অকলে জীয়াই ৰাখিব নোৱাৰিম। যদি নন তিৱাই যদি আমাক সহায় নকৰে বা আদৰি নলয়, তেতিয়াহ'লে আমি কোন মঞ্চত আমি প্ৰদৰ্শন কৰিম। এই লৈ পেলাই মই ৱৰ্কশ্বপবিলাক আৰম্ভ কৰিলোঁ, কৰ্মশালা আৰম্ভ কৰিলোঁ, বিভিন্ন শ্ৰেণীৰ লোকক মই আমন্ত্ৰণ জনালোঁ, তেখেতসকলে খুব আগ্ৰহেৰে আহিলে। আৰু আমাৰ বৰ্তমান যিটো আমাৰ পোছাক পৰিধান কৰাইছোঁ আমি শিল্পীসকলক, দেখি সকলোৱে আকৰ্ষিত হ'ল। আকৰ্ষিত হোৱাৰ পিছত সকলোৱে শিকিবলৈ আৰম্ভ কৰিলে। সকলোৱে যেতিয়া শিকিবলৈ আৰম্ভ কৰিলে, প্ৰথম মই গুৱাহাটী ইউনিভাৰ্চিটিত শিকাবলৈ গৈছোঁ, তাৰপিছত ডিব্ৰুগড় ইউনিভাৰ্চিটিত শিকাইছোঁ, তেজপুৰ ইউনিভাৰ্চিটিত শিকাইছোঁ, উৰিষ্যাত গৈ পেলাই শিকাইছোঁ, ঝাৰখণ্ডতো গৈ পেলাই শিকাইছোঁ। এনেকৈ সমগ্ৰ অসমতেই তিৱা নৃত্যৰ মই ৱৰ্কশ্বপ কৰিছোঁ। পিছত গৈ অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়েও ৱৰ্কশ্বপ কৰিবৰ কাৰণে মোক যথেষ্ট উদগনি দিলে, আৰ্থিকভাৱে সহায় কৰিলে। সংগীত নাটক একাডেমী নতুন দিল্লীয়েও মোক সহায় কৰিলে। এনেকুৱাকৈ যেতিয়া মোক সকলোৱে সহায় কৰিবলৈ ধৰিলে, তেতিয়া মই বেছিকৈ উৎসাহিত হ'লোঁ। আৰু তেতিয়া গুৱাহাটীৰ প্ৰায় কলা কেন্দ্ৰই মোক মাতিলে, সকলোৱে যেতিয়া মাতিলে মই আকৌ উৎসাহী হ'লোঁ। তেতিয়া মই মানে জাগিৰোডতে মই ডাঙৰকৈ ৱৰ্কশ্বপ পাতিবৰ কাৰণে আকৌ মই প্ৰয়াস কৰিলোঁ। 500,000 একেলগে মই ৱৰ্কশ্বপ কৰি পেলাই ছাত্ৰ ছাত্ৰীসকলক মই প্ৰশিক্ষণ দিছোঁ। আৰু 2009 চনত নৰ্থ ইষ্ট জোন কালচাৰেল চেণ্টাৰ ডিমাপুৰে মোক এটা প্ৰস্তাৱ দিলে যে 2009 চনৰ 26 জানুৱাৰী গণতন্ত্ৰ দিৱসত নতুন দিল্লীত ৰাজমাৰ্গত সাংস্কৃতিক অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতিৰ সন্মুখত মানে 155জনীয়া তিৱা লোকনৃত্য দল তাত প্ৰদৰ্শন কৰিব লাগিব। ডাঙৰ অভিজ্ঞতা মোৰ কাৰণে স্মৰণীয় দিন। তেতিয়া মই জাগিৰোডত 200 শিল্পীক 2 মাহ জাগিৰোডত মই প্ৰশিক্ষণ দিলোঁ। তাৰে পৰা 155জনক নিৰ্বাচন কৰি 26 জানুৱাৰী গণতন্ত্ৰ দিৱস 2009 চনত দিল্লীত নিলোঁ। 3 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈকে দিল্লীত ৰাজমাৰ্গত আমি প্ৰশিক্ষণ দিলোঁ। তাৰপিছত 26 জানুৱাৰীত আমি সেই নৃত্যটো প্ৰদৰ্শন কৰিলোঁ।
আৰু আমি যথেষ্ট আমি সন্মান অৰ্জন কৰিবৰ কাৰণেও আমি সক্ষম হৈছিলোঁ। গতিকে এনেকৈ অসমেই নহয় গোটেই ভাৰতবৰ্ষত থকা সাংস্কৃতিক বিভাগসমূহেও আমাক আমন্ত্ৰণ বহুত কৰিছে আৰু আমি তাত গৈ এই নৃত্যবিলাক প্ৰদৰ্শন কৰি আজি মই বিভিন্ন ধৰণৰ ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু বিভিন্নজনে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে মোক মাতি সম্বৰ্ধনা জনাইছে আৰু তাৰ পিছতে অসম চৰকাৰেও মোক যথেষ্টখিনি সহায় কৰিছে আৰু সহায় কৰি আছে। ইয়াৰ আপোনাৰ যিটো প্ৰচেষ্টা যিটো আপোনাৰ যিমানখিনি আপুনি অৱদান আগবঢ়াইছে তাৰ স্বীকৃতি স্বৰূপে বঁটা সন্মানেৰে আপুনি সন্মানিত হৈছে। অসম সৌৰভৰ লিখীয়া সন্মান আপুনি বিভূষিত হৈছে সন্মানেৰে। গতিকে কেনেধৰণৰ অনুভৱ হয় আপোনাৰ? মোৰ অনুভৱ হয় মইতো ভবা নাছিলোঁ যে মই অসমৰ এটা সৰ্বোচ্চ অসামৰিক বঁটা এটা লাভ কৰিম, অসম সৌৰভ বঁটা। মই কিন্তু ভবা নাছিলোঁ। মোৰ এটাই লক্ষ্য আছিলে তিৱা জনগোষ্ঠীৰ সংস্কৃতিটো অকল তিৱাৰ মাজতে নাৰাখি সমগ্ৰ ভাৰতবৰ্ষতে যাতে মই এই প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰোঁ, এইটো লক্ষ্য উদ্দেশ্যতে মই কাম কৰি আছিলোঁ। হঠাতে যেতিয়া মোৰ এই খবৰটো আহিল তেতিয়া মোৰ যথেষ্ট ভাল লাগিছিল আৰু ভাল মোৰ এইকাৰণে লাগিছিল মই জীৱনত মই যিমান ইনকাম কৰিছোঁ তাৰে ৮০% মই এই সংস্কৃতিকত মই খৰচ কৰিছোঁ। মোৰ জীৱনত যিমান ইনকাম কৰিলোঁ গোটেই মই সংস্কৃতিকৰ এই প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত বা সাজপাৰৰ ক্ষেত্ৰত বাদ্যযন্ত্ৰৰ ক্ষেত্ৰত এইবিলাক যোগাৰ কৰি থাকোঁতে মই কিন্তু এটা ভাল ঘৰ বনাব নোৱাৰিলোঁ। গতিকে গোটেই জীৱনটো মই তিৱা সংস্কৃতিৰ লগতে বুৰ গৈ আছোঁ আৰু কলাক্ষেত্ৰও যথেষ্টখিনি আমাক কৰ্মশালা অনুষ্ঠিত কৰাৰ কাৰণে আমাক সুবিধা কৰি দিলে আৰু কলাক্ষেত্ৰত মই পোনপ্ৰথম তিৱা সাংস্কৃতিক সমাৰোহ পাতিলোঁ। তিৱাসকলৰ বৰত উৎসৱো মই অনুষ্ঠিত কৰিছোঁ কলাক্ষেত্ৰত। গতিকে এই ক্ষেত্ৰত অসম চৰকাৰেও মোক বহুত সহায় কৰিছে আৰু অসম চৰকাৰৰ যিবোৰ বিভাগ আছে এই বিভাগবোৰো মোক সহায় কৰিছে আৰু প্ৰতিজন চৰকাৰী বিষয়াসকলেও সহায় কৰিছে আৰু সেইকাৰণে আজি মই ইমানখিনিলৈকে আগবাঢ়ি যাবৰ কাৰণে মই সক্ষম হৈছোঁ। ৰাজমাৰ্গত আপুনি যে ক'লে আপুনি নৃত্য পৰিৱেশন কৰা বুলি ২০০৯ চনত, গতিকে সেই তাৰে দুফাক কিমান গাই শুনাব নেকি আমাৰ দৰ্শকসকলক? বৰতে আছিলে 2 মিনিট 16 ছেকেণ্ড। হয় নেকি? বৰতে মই যিটো গীত গালোঁ সেইটোৱে আজি যাম বৰতে। তেতিয়াহ'লে অইন এটা গাই শুনাওক এইখিনিতে আকৌ। অইন মই গাইছোঁ বাৰু। মই এটা গীত গাওঁ তিৱাসকলৰ মানে ডেকা গাভৰুৰ মাজত জুকুৱা জুকুৰি এটা গীত মই গাম। হিলৈ হিলৈ হিলৈয়া হিলৈ হিলৈ হিলৈয়া মাখা পাৰণে ঘোলাও ঘোলাও মাখা পাৰণে ঘোলাও আনি তাদাই ফিদৈ চেঙানি না মাখা পাৰ ঘোলাও ঘোলাও মাখা পাৰ ঘোলাও ঠিক বগৰী চিয়া চিয়া ঠিক বগৰী চিয়া তাও খনানে খলাৰাও পাখু পানা চিয়া ঐ পাখু পানা চিয়া ঠিক বগৰী চিয়া চিয়া ঠিক বগৰী চিয়া তাও খনানে খলাৰাও ৰেব তানা চিয়া ৰেব তানা চিয়া ও হো 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 ও হো হো ও হো 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 ও হো হিলৈ হিলৈ হিলৈয়া। খুব সুন্দৰ। এই সংস্কৃতিৰ ক্ষেত্ৰত আপোনাৰ অৰিহণা আপোনাৰ যথেষ্ট। তাৰ সমান্তৰালভাৱে আপুনি সাহিত্য সৃষ্টিটো আপোনাৰ ৰুচি দেখা যায়। এই সম্পৰ্কে কিছু কথা জনাব নেকি আমাক? হয়, মই প্ৰথমতে ভাবিছিলোঁ কেইটামান ল'ৰা ছোৱালীক লৈয়ে নাচ গান কৰি ফুৰিম। যেতিয়া তিৱা সংস্কৃতিটো মানুহে চাই ভাল পালে আকৰ্ষিত হ'ল তেতিয়া সকলোৱে মানে তিৱা সংস্কৃতিটো জানিবৰ কাৰণে মোৰ ওচৰত আহিছে আৰু বহুতে PhD কৰিবৰ কাৰণে থেচিছ লিখিবৰ কাৰণে যেতিয়া মোৰ সেই নৃত্যসমূহৰ ওপৰত সুধিবলৈ আহে জানিবলৈ আহে তেতিয়া মই প্ৰথমতে অলপ ময়ো বিপদত পৰিছিলোঁ। তেতিয়া মই নিজেও আকৌ অধ্যয়ন কৰিবলগীয়া হৈছে। মই অধ্যয়ন কৰিবলৈ যাওঁতে মই তিৱাসকলৰ পূজা পাৰ্বণ ধৰি বয়ন শিল্পকে ধৰি মই আটাইবোৰ অধ্যয়ন কৰিবলগীয়া হ'ল।
মই নিজে যদি নাজানো যেতিয়া মোক সুধিবলৈ আহে মই কি বুলি ক'ম গতিকে মই সেইকাৰণে বহুত কষ্ট কৰিবলগীয়া হৈছে পাহাৰ ভৈয়াম মই একাকাৰ কৰি মই পাহাৰত মাহকে মাহ ধৰি মই পাহাৰত থাকিবলগীয়া হৈছে আৰু থাকি মই গোটেইবিলাক প্ৰেজেণ্ট থাকি পেলাই মই অধ্যয়ন কৰিছোঁ আৰু অধ্যয়ন কৰিবলৈ যাওঁতে অধ্যয়ন কৰাৰ পিছত মই লিখিতভাৱে সেইবোৰক মই ৰাখিবলগীয়া হৈছে দৰ্শকসকল মই এইখিনিতে জনাবলৈ যথেষ্ট সুখী হ'ম যে নাদিৰাম দেউৰীদেৱৰ একক গৱেষণালব্ধ গ্ৰন্থ বৰত তিৱা লোকনৃত্য যথেষ্ট প্ৰশংসনীয় গ্ৰন্থ তেখেতৰ হয় কওকচোন আৰু এই গ্ৰন্থখন মই লিখিবৰ কাৰণে মোৰ কিন্তু মনত নাহিছিল মোক যেতিয়া অসম চৰকাৰৰ শিক্ষা বিভাগ সেৱাৰ পৰা এটা ফোন আহিলে তেতিয়া কৈছে যে আপুনি তিৱাসকলৰ লোক সংস্কৃতিকৰ ওপৰত এখন পাঠ্যপুথি প্ৰণয় কৰি পেলাই আমালৈ পঠিয়াওক তেতিয়াই মই এই গ্ৰন্থখন লিখিবৰ কাৰণে মই আৰম্ভ কৰিলোঁ আৰু মই এমাহৰ ভিতৰত লিখি মই সেৱাক এই গ্ৰন্থখন মই প্ৰেৰণ কৰিছোঁ আৰু সেৱাই এতিয়ালৈকে পাব্লিচিটি কৰা নাই কিন্তু মই মোক জানিবৰ কাৰণে বা যিসকল অধ্যয়ন কৰিব আহে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে জানিবৰ কাৰণে মই এই গ্ৰন্থখন নিজা খৰচত মই প্ৰেছত দি পেলাই মই উলিয়াইছোঁ আৰু এই গ্ৰন্থখন ওলোৱাৰ পিছতেই মানে মই যে এই গ্ৰন্থবিলাক লেখোঁ বা মই বিভিন্ন ধৰণৰ আৰ্টিকল লেখোঁ সকলোৱে গম পাইছে আৰু তাৰ ফলতে হয়তো মই অসম সৌৰভ বঁটাটো মই পাবলৈ সক্ষম হ'লোঁ হয় সঁচাকৈ খুব সুন্দৰ মুহূৰ্ত আছিল আপোনাৰ এই সুদীৰ্ঘ আপোনাৰ সাংস্কৃতিক এই যাত্ৰাত মিঠা অভিজ্ঞতাটো বহুতো আছে তাৰ মাজত তিতা অভিজ্ঞতা আপোনাৰ আছে এনে অনুষ্ঠান পৰিৱেশন কৰিবলৈ যাওঁতে কিবা তেনেকুৱা আপোনাৰ স্মৃতি জড়িত হৈ আছে নেকি মোৰ স্মৃতি বহুত জড়িত হৈ আছে মই অসম গণ পৰিষদৰ দিনত গুৱাহাটীৰ চিৰিয়াখানাৰ সন্মুখত এখন বিহু পাতিছিলে ভিগু ফুকনে হয় তেতিয়া তাত এটা এই যিটো আমাৰ তিৱাসকলৰ বা নৃত্য বুলি কয় ভাষাত আৰু তক্ৰাপলা মিছৱা বুলি কয় এই নৃত্যটো আমি তাত যেতিয়া প্ৰদৰ্শন কৰিছিলোঁ আমি প্ৰদৰ্শন কৰি থাকোঁতে মঞ্চখন ভাগি গৈছিল গতিকে এইটো এটা মোৰ মানে এটা ডাঙৰ স্মৃতি আৰু আমি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত যেতিয়া নৃত্য প্ৰদৰ্শন কৰিবলৈ যাওঁ কেতিয়াবা আমি ফ্লাইটত যাওঁ কেতিয়াবা আমি ট্ৰেইনত যাওঁ কেতিয়াবা আমি গৰুগাড়ীতো যাবলগীয়া হয় আৰু কেতিয়াবা আমি 5 ষ্টাৰ হোটেলত থাকোঁ কেতিয়াবা আমি ধানখেৰতো শুই পেলাই আমি নৃত্য প্ৰদৰ্শন কৰিবলগীয়া হয় আমাৰ সেইটো কোনো আক্ষেপ নাই আমি যিহেতু গাঁৱৰ পৰা অহা মানুহ আমি ধানখেৰত শুই বেছি ভাল পাওঁ আৰু কেতিয়াবা আমি এনেকুৱাকৈ আমালৈ খবৰ আহে 2-3 দিনৰ মূৰত আমি বোলে গুজৰাট যাব লাগে দিল্লী যাব লাগে এনেকুৱা এটা খবৰ আহে আমাৰ মানে এই প্ৰচাৰ প্ৰসাৰৰ মানে স্বাৰ্থত আমি ৰেলৰ ৰিজাৰ্ভেশ্যন নহ'লেও আমি ৰেলৰ সমস্যাৰ সন্মুখীন হৈছে তাৰ মাজে মাজে ৰেলৰ মানে কৰিডৰত আমি প্লাষ্টিক পাৰি বা কাগজ পাৰি তাতেই 2-3 দিন শুই আমি গৈ জেগাত গৈ আমি নৃত্য প্ৰদৰ্শন কৰিছিলোঁ আহোঁতেও তেনেকৈ হয় এনেকুৱা আমাৰ বহুতো ঘাট প্ৰতিঘাত আছে আৰু আছে মোৰ এটা ডাঙৰ আছে মোৰ দুখো লাগে মই প্ৰথমত যেতিয়া তিৱা নৃত্য মঞ্চলৈ নিছিলোঁ তেতিয়া কিন্তু মোৰ তিৱা মানুহবিলাকে কোনেও গ্ৰহণ কৰা নাছিলে তেতিয়া সমালোচনা কৰিছিলে তাৰমানে এই তিৱা নৃত্যৰ মই পোছাকৰ কথা কৈছোঁ এই পোছাকবিলাক পিন্ধি আমি নাচিছোঁ তেখেতসকলে এই পোছাকবিলাক ব্যৱহাৰ কৰা নাই বা ব্যৱহাৰ কৰিব নিবিচাৰে বা আমি ভাষাতে গীতবিলাক গাওঁ সেই ভাষাটো ক'বলৈ সিহঁতে নিবিচাৰে এনেকুৱা ক্ষেত্ৰত মোক বহুত তিৱা মানুহে বিৰোধিতা কৰিছিল কিন্তু মোক সহায় বেছিকৈ কৰিলে কিন্তু মোক নন তিৱা মানুহে মই এইটো পৰ্যায় পোৱাৰ মূল মানুহখিনিয়ে হৈছে নন তিৱা মানুহ তেওঁলোকে মোক দুগুণ মোক উৎসাহ দিছিলে মই কিবা এটা কৰিলে কয় আমি আছোঁ লগত আমি সহায় কৰিম আপুনি পিছ হুঁহকি নাযাব মোক এনেকৈয়ে তেখেতসকলে মানে মৰম দিয়াৰ কাৰণে আজি মই আগবাঢ়ি যাবৰ কাৰণে মই যথেষ্ট সক্ষম হৈছোঁ কিন্তু এতিয়া তিৱা মানুহে আদৰি লৈছে আদৰি ল'লেও 30% তিৱা মানুহে সংস্কৃতিৰ প্ৰতি আগ্ৰহী আৰু 30% মানুহে
এই সংস্কৃতিৰ লগত জড়িত হৈ আছে 70% এতিয়া তিৱা সংস্কৃতিকৰ লগত নাই তেওঁলোক সদায় বাহিৰতেই আছে গতিকে এতিয়াও যথেষ্ট প্ৰত্যাহ্বান আছে মই এইবোৰ সন্মান পালেও আৰু মোৰ এই কৰণীয় কাম বহুত আছে জাতিটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বহুত কৰণীয় আছে আৰু মই 1990 চনতে তিৱা ভাষা শিকাবৰ কাৰণে মই এখন পুথিও লিখিছিলোঁ সেই পুথিখনো 1990 চনতে মই জুনবিল মেলাৰ কাৰণে যথেষ্টখিনি শিকিব পাৰিব গতিকে মই যথেষ্ট চেষ্টা কৰিছোঁ এই 70% তিৱা লোককো যাতে আমি আনিব পাৰোঁ আৰু এইখিনি এই যাত্ৰাত আপুনি বহুতো গুণীমানী ব্যক্তিক লগ পাইছে গতিকে এই আজিৰ এই অনুষ্ঠানটিৰ মাজেৰে আপুনি কাৰোবাক কৃতজ্ঞতা প্ৰকাশ কৰিব নেকি হয় মই কৃতজ্ঞতা প্ৰকাশ কৰিম পদ্মশ্ৰী যতীন্দ্ৰনাথ গোস্বামী ছাৰ তেখেত মোক যথেষ্ট দিহা পৰামৰ্শ দিছে আৰু প্ৰতিটো অনুষ্ঠানত মোৰ যিবিলাক সাংস্কৃতিক সমাৰোহ হয় এই সমাৰোহত তেখেত নোযোৱাকৈ নাথাকে আৰু তেখেতৰ লগত মই বহুত আলোচনা কৰিছোঁ যে সত্ৰীয়া সংগীতৰ সাজপাৰৰ লগত তিৱাৰ সাজপাৰ মিলৰ কথা তেখেতে বহুত কৈছে মই বহুত জেগাত ঘূৰিছোঁ বহুত নৃত্য চাইছোঁ তিৱা সংস্কৃতিকৰ লগত মানে সত্ৰীয়া সংস্কৃতিৰ সাজপাৰ বহুত মিল আছে সেই কথাটো তেখেতে মোক উৎসাহ দিলে এইষাৰ কথা কোৱাৰ কাৰণে মই আৰু বেছি দুগুণে মই আগবাঢ়ি যোৱাৰ কাৰণে মই উৎসাহ পালোঁ মই আৰু এজন ব্যক্তিৰ মই নাম ল'ব লাগিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাক্তন সচিব গৌতম শৰ্মা ছাৰক আৰু তেখেতে মোক কলাক্ষেত্ৰত ৱৰ্কশ্বপ পাতাৰ ক্ষেত্ৰত মোক যথেষ্টখিনি মোক সহায় কৰিছে আৰু তিৱাসকলৰ এই ওৱানচোৱা উৎসৱ আৰু বৰত উৎসৱ আৰু তিৱা সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰাৰ কাৰণে তেখেতে আমন্ত্ৰণ কৰি নি গোটেই মানে প্ৰচাৰ কৰাৰ ক্ষেত্ৰত তেখেতো মোক যথেষ্টখিনি সহায় কৰিছিলে আৰু মই এগৰাকী নাম ল'ব লাগিব তেখেত হৈছে প্ৰাক্তন সঞ্চালক অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ স্বপ্ননীল বৰুৱা ছাৰ আৰু তেখেতৰ কাৰণে মই 26 জানুৱাৰী গণতন্ত্ৰ দিৱসত মানে সুবিধাটো পাইছিলোঁ আৰু তেখেতে মোক যথেষ্টখিনি সহায় কৰিছে মই কিছু আগত কৈছোঁ যে অসম চৰকাৰৰ বহুত বিষয়াই মোক সহায় কৰিছে এনেকেই আছে আৰু বহুত বিষয়া আছে তেখেতসকলৰ নামো মই ল'ব লাগে কিন্তু সময়টো তেনেকৈ নাথাকে গতিকে যথেষ্টখিনি মই তেওঁলোকৰ সহায়ৰ কাৰণে মই আজি এই পৰ্যায়টোলৈ আগবাঢ়ি যাবৰ কাৰণে মই সক্ষম হৈছোঁ হয় আৰু এই নৃত্য গীতৰ বিষয়ে আৰু কিছু কথা আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ তিৱা লোকনৃত্যসমূহৰ বিষয়ে আৰু কিছু কথা জনাওকচোন আমাৰ দৰ্শকসকলক তিৱাসকলৰতো বহুত লোক সংস্কৃতি আছে চগ্ৰা পূজা উৎসৱ আছে মুইনাৰী কান্থী উৎসৱ আছে খেল চাৱা আছে য়াংলি আছে এনেধৰণৰ তিৱাসকলৰ যথেষ্ট আছে সেইবোৰকো আমি মঞ্চত উলিয়াই আনিব পৰা নাই তাৰ কাৰণে কেনেধৰণে আপুনি চিন্তা চৰ্চা কৰিছে মই এতিয়া চিন্তা চৰ্চা কৰিছোঁ বৰ্তমানৰ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ ছাৰে মানে এটা প্ৰকল্প লৈছে যে যিবোৰ সংস্কৃতি এতিয়াও তিৱাসকলৰ ওলাই আনিব পৰা নাই এই সংস্কৃতিসমূহ ওলাই অনাৰ কাৰণে এটা স্কিম তৈয়াৰী কৰিছে সেই স্কিমৰ জৰিয়তে তেখেতেও চেষ্টা কৰিছে আমিও চেষ্টা কৰিছোঁ যাতে আমি মঞ্চত আনিব পাৰোঁ আমাৰ তিৱা জনগোষ্ঠীৰ লোকসকলৰ জনবিশ্বাস খুব বেছি কৰে মানে মই ক'বলৈ বেয়া পাওঁ যে তিৱাসকলৰ মানে এই যে ডাইনীৰ দৰে কিছুমান বস্তু যাতে আমাৰ সংস্কৃতিবিলাক আমি যদি মঞ্চত প্ৰদৰ্শন কৰোঁ আমাৰ অপায় অমংগল হ'ব বুলি তেখেতসকলে ভয় কৰে আৰু বা এইটোও মানে মই তেওঁলোকৰ পৰা জানিব পাৰোঁ আমি এইবোৰ কৰিলে আনে আমাৰ সংস্কৃতিবিলাক কাঢ়ি লৈ যাব এনেকুৱাও এটা ভাৱ আছে শংকা আছে আৰু গতিকে সেইবোৰৰ কাৰণে সেই শংকাবোৰ দূৰ কৰিবৰ কাৰণে কি ধৰণে চিন্তা এতিয়া আমি চেষ্টা কৰিছোঁ মই কৈছোঁ যে শংকৰদেৱ কলাক্ষেত্ৰৰ জৰিয়তে আমি তেওঁলোকৰ মাজত সোমাইছোঁ ডিফুত এখন মিটিং হৈছে আৰু এতিয়া কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলঙত এখন মিটিং দিয়াৰ কথা তেখেতেও মোক কৈছে আমাক সময়ো দিছিলে মানে লক্ষী পূজাৰ পিছতেই যোৱাৰ কথা কৈছিলে তেখেতৰো বহুত কাম থকাৰ কাৰণে যাব নোৱাৰিলে এতিয়া আৰু কৈছে যে আমি এতিয়া আকৌ যাম বুলি মোক কথা দিছে আমি
সেই সংস্কৃতিবিলাক পাহাৰত থকা তিৱাৰ সংস্কৃতিসমূহকো যাতে ভয়ামৰ সংস্কৃতিসমূহৰ দৰে আমি বিশ্ব দৰবাৰলৈকে লৈ যাব পাৰোঁ, ইয়াৰ আমি প্ৰয়াস কৰি আছোঁ। বিশ্ব দৰবাৰৰ কথা কওঁতে আপোনাৰ এই প্ৰচেষ্টা কিমান দূৰ চিন্তা চৰ্চা চলিছে আপোনাৰ বিশ্ব দৰবাৰলৈ প্ৰচাৰ? বিশ্ব দৰবাৰলৈকে নিয়াৰ কাৰণে মই বহু ধৰণৰ চিন্তা কৰিছোঁ। মই অকল তিৱা মানুহখিনিক লৈ পেলাই মই আগবাঢ়ি যাব নোৱাৰোঁ। গতিকে এতিয়া সেইকাৰণে অসমত আমি অসম জনজাতি সাংস্কৃতিক মহাসভা আমি গঠন কৰিছোঁ। সেই মহাসভাৰ জৰিয়তে যাতে আমি বিশ্ব দৰবাৰলৈকে আমি নিব পাৰোঁ, সেই লক্ষ্য উদ্দেশ্যতে অসম জনজাতি সাংস্কৃতিক মহাসভা গঠন কৰা হৈছে। আজি 2 বছৰ হোৱা নাই, 1.5 বছৰ হৈছে। আৰু সেই পোনপ্ৰথম পদক্ষেপ হিচাপে আমি কাৰ্বি আংলং তাৰা লাংচুত আমাৰ জনজাতি সাংস্কৃতিক সমাৰোহ আমি অনুষ্ঠিত কৰিছিলোঁ। আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত বুলি আপুনি কৈছিলে, গতিকে সেই অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে কেনেদৰে আপুনি জড়িত হৈছিল আৰম্ভণিৰ পৰা? আৰু আপুনি প্ৰথমতে সেই 14 বছৰ বয়সতে আপুনি সামাজিক এটা আপুনি সংস্থা এটা গঠন কৰিছিল নিজে, গতিকে সেই সম্পৰ্কে কিছু কথা দৰ্শকসকলে জানিব বিচাৰিব আপোনাৰ পৰা। মই যেতিয়া এই নৃত্যসমূহক মই অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈকে যেতিয়া মই নিবলৈ সক্ষম হ'লোঁ, তেতিয়া অসমত থকা যিমান সংগঠন আছে সকলো সংগঠনে মোক আমন্ত্ৰণ জনাইছে। আৰু তেখেতসকলৰ এই আমন্ত্ৰণ মৰ্মে তেখেতসকলৰ সভাত গৈ মই উপস্থিত হোৱাৰ পিছত মোৰ পৰাও বহুত কথা জানিব বিচাৰে তেখেতসকলে, আৰু তেখেতসকলেও মোক বহু ধৰণৰ পৰামৰ্শ দিয়ে। গতিকে তেওঁলোকৰ পৰামৰ্শ মতে মই গ্ৰহণ কৰিছোঁ আৰু তেওঁলোকৰ মতেই মই আগবাঢ়ি যাবলৈ মই চেষ্টা কৰিছোঁ। আৰু মোৰ জাগিৰোড কলেজৰ জাগিৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ আমাৰ নেওগ ডাঙৰীয়া, তেখেতেও মোক বহুত উৎসাহ উদ্দীপনা দিছে। জাগিৰোডৰ অৰ্পিতা নিচিনা এটা সংগঠন আছে, তেখেতসকলেও মোক বহুত দিহা পৰামৰ্শ দিছে। জাগিৰোডত সত্ৰীয়া সংগীত মহাবিদ্যালয় আছে, তেখেতসকলেও মোক বহুত দিহা পৰামৰ্শ দিছে। আৰু সুৰদেৱল সংগীত মহাবিদ্যালয় আছে, তেখেতসকলেও মোক দিহা পৰামৰ্শ দিছে। এনেধৰণৰ আৰু নাৰী সংগঠনৰ বহুত সংগঠন আছে জাগিৰোডত, তেখেতসকলে সকলোৱে সুন্দৰকৈ আদৰি লৈছে আৰু তেখেতসকলে মোক বহু ধৰণৰ মৰম চেনেহ দিছে। তেখেতসকলৰ দিহা পৰামৰ্শ লৈ মই আগবাঢ়ি গৈ আছোঁ। আমি অসমৰ বৰ অসম গঢ়িবলগীয়া যদি হয়, তেতিয়াহ'লে আমি এইটো জনগোষ্ঠীৰ সংস্কৃতি সিটো জনগোষ্ঠীয়ে আমি জনাটো প্ৰয়োজন বুলি মই ভাবোঁ। আৰু নৱপ্ৰজন্মই প্ৰতিটো জনগোষ্ঠীৰ সংস্কৃতিক আদৰি ল'ব পাৰিলেহে আমি বৰ অসম গঢ়িব পাৰিম বুলি মই বিশ্বাস কৰোঁ। খুব সুন্দৰ। আৰু আপুনি কৃষিজীৱী তিৱাসকলৰ আপুনি উৎসৱ পাৰ্বণৰ খাদ্য সম্ভাৰৰ দেখিবলৈ পোৱা যায় বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণবিলাকত। সেই বিষয়ে কিছু অকণমান ক'ব, কাৰণ আমাৰ সময় সীমিত, আমি অনুষ্ঠান সামৰিব হৈছে। মই তিৱাসকলৰ নৱবৰ্ষত পাতা এটা উৎসৱৰ কথাটোতে মই আৰম্ভ কৰিব বিচাৰিছোঁ। সেইটো হৈছে আমাৰ ছগ্ৰা পূজা। ছগ্ৰা পূজা উৎসৱ এসপ্তাহ ধৰি চলে। এই ছগ্ৰা পূজা উৎসৱত তিৱাসকলৰ কোনো দেৱ দেৱীক পূজা অৰ্চনা কৰা নহয়, ক'তো বলি বিধান দিয়া নহয়, বা এই পূজা অৰ্চনাৰ সময়ত কোনো ধৰণৰ মাছ মাংস গ্ৰহণ কৰা নহয়। কেৱল পাহাৰত এবিধ উৎপন্ন হোৱা শাক আছে, এই শাকৰ ভাজি কেৱল গ্ৰহণ কৰে। তিৱাসকলক বহুতে ভাবিব পাৰে তিৱাসকলে সকলো মাছ মাংস খায়, সকলো সময়তে খায় বুলি ভাবে, কিন্তু কিছু কিছু উৎসৱ পাৰ্বণ আছে, সেই উৎসৱ পাৰ্বণত এটোপাল তেজো তাত পেলোৱা নহয় বা মাছ মাংস গ্ৰহণ কৰা নহয়। ঠিক তেনেকৈ ব্ৰত উৎসৱত উপবাসে থাকি ব্ৰত পালন কৰে, ঠিক তেনেকৈ এই ছগ্ৰা পূজা উৎসৱতো কোনো মাছ মাংস ব্যৱহাৰ কৰা নহয়। কিন্তু অন্যান্য আমাৰ উৎসৱত আমাৰ মাছ মাংস ব্যৱহাৰ হয়। খাদ্যৰ ভিতৰত তিৱাসকলে গাহৰি মাংস শুকুতা পাতৰ পিঠাগুড়িৰ লগত খাই ভাল পায়, আৰু গাজ টেঙা লগত খাই পেলাই ভাল পায়। আৰু ইফালেদি তিৱাসকলে পাহাৰত এবিধ শাক আছে, মনগামাৰি বুলি কওঁ আমি, অসমীয়াতে বনকচু কয়, এই বনকচু গাহৰি মাংস খাই ভাল পায়। এনেধৰণৰ বহুতো আছে, কচু শুকুটিৰ লগত খাই ভাল পায়।
এনেধৰণৰ আৰু বহুত আছে খাদ্য সম্ভাৰত তিৱাসকলৰ। খুব সুন্দৰ। গতিকে আমাৰ সঁচাকৈ খুব এটা সুন্দৰ মুহূৰ্ত আজিৰ এই দিনটোত আপোনাক লগ পালোঁ। আমাৰ অনুষ্ঠান আমি সামৰিব হৈছে, কিন্তু তাৰ আগতে অকণমান দুষাৰি আপোনাৰ কণ্ঠত শুনিব বিচাৰে আৰু আমাৰ অনুষ্ঠানটো সামৰণি মাৰিম। লালি লালুঙনি লাই কছাৰণি ঐ মিকিৰৰ ঘনে ঘনে ঐখন লালুং লেলে পাঙৈ কছাৰী ঢেলে পাঙৈ মিকিৰৰ ঘনে ঘনৈ গাঠি লালি লালুঙনি লাই কছাৰণি হিলালি মিকিৰাণী ঐ বুলং হিলালি মিকিৰাণী ঐ বুলং। খুব সুন্দৰ আৰু অশেষ ধন্যবাদ। আমাৰ আজি এই অনুষ্ঠানটি এনেদৰে আহিলে, বহুমূলীয়া সময়কণ আমাক দিলে। আপোনাৰ এই যাত্ৰা জয় যাত্ৰা হওক আৰু প্ৰচেষ্টা অব্যাহত থাকক। তিৱা লোক সংস্কৃতিৰ প্ৰসাৰৰ ক্ষেত্ৰত আপোনাৰ যি একক প্ৰচেষ্টা সেয়া সুদূৰ প্ৰসাৰী হওক, তাৰে কামনা কৰি আমাৰ এই অনুষ্ঠানটিৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। দৰ্শকসকল, এই লোক সংস্কৃতিৰ এই ধাৰা এনেদৰে বৈ থাকক নিৰলসভাৱে আৰু পৰম্পৰাবোৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আগবাঢ়ি যাওক আৰু ঐতিহ্যসমূহ অক্ষুণ্ণ হৈ থাকক অনাদিকাললৈকে। তাৰে কামনাৰে মই আজি এই অনুষ্ঠানটিৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।